দুটা ফটো লগাই দিছোঁ, এই দুটা ফটো আপোনালোকে চাওক। এই দুটা হ'ল বাজাজ ফাইনেন্সৰ গুণ্ডা। বাজাজ ফাইনেন্সৰ এই দুটা গুণ্ডা হয়। কেনেকৈ সেইদিনাখন মই 15 নৱেম্বৰত মই ঘৰৰ পৰা মানে চতিয়াই পিনে ওলাই আহিছিলোঁ। মোৰ ঘৰ কুমলীয়া মিলনপুৰত হয়। মিলনপুৰৰ পৰা মই ওলাই আহিছিলোঁ। তো ওলাই অহাত ইহঁতে মোক পিছা কৰিলে। বাইকৰ কেইটামান EMI বাকী আছিলে। তো EMI কেইটামান বাকী থকাৰ কাৰণত মোক পিছা কৰিলে ইহঁতে। পিছা কৰি মোক নাগশংকৰত গৈ ইহঁতে বাইকখন মোক ধৰিলে। মোৰ বাইকখন ইহঁতে ধৰি মানে বহুত গুণ্ডাগিৰি কৰিলে। গুণ্ডাগিৰি কৰাৰ পিছত মই ক'লোঁ 10,000 টকা দি দিওঁ, মোৰ 4টা EMI মাৰি দিওঁ মই। তেতিয়াও মোক গাড়ীখন ইহঁতে দিয়া নাছিলে, গাড়ীখন নিদিলে। পিছত মই ক'লোঁ বলক থানাত যাম। পিছত মই চতিয়া থানাত গ'লোঁ। চতিয়া থানাত গৈ চাইছোঁ OC ছাৰো নাই। পিছত এজন বহি আছিলে পুলিচ, কি দায়িত্ব আছে সেইটো মই নাজানো। পিছত মই গৈ কথা পাতিলোঁ, বোলে মোৰ বাইকখন যে লৈ গৈ আছে, মোৰ কেইটামান EMI বাকী আছে, মোক মানে কথা পাতিবলৈ চান্স নিদিলে আৰু ক'লে ফাইনেন্সৰ EMI বাকী আছে, তো গাড়ী সিহঁতে লৈ যাবই, তাত আমাৰ কৰিবলগীয়া একো নাই। মোক চতিয়া থানাৰ পৰা তেনেকৈ ক'লে, বোলে একো নাই, আমাৰ কৰিবলগীয়া একো নাই, সিহঁতে বাকী পৰিছে EMI, সিহঁতে লৈ যাব। ঠিক আছে, সিহঁতে লৈ গ'ল গাড়ীখন। তেতিয়া মোক কোনো ধৰণৰ ডকুমেণ্টছ সিহঁতে দিয়া নাছিলে। মানে গাড়ীখন যে লৈ গ'ল, মোক কোনো ডকুমেণ্টছ এটা দিব, একো দিয়া নাই। তেনেকৈ গাড়ীখন লৈ গ'ল। তো সেইটোৱে কথা, যদি আপোনালোকে গাড়ীখন টানিব আছে টানক, যদি EMI বাকী আছে ঘৰত যাওক, ঘৰত ন'টিছ পঠাওক আপোনালোকে। ৰাস্তা মধ্যে দবৰাই ধৰিব, এনেকুৱা কৰি যদি কিবা এক্সিডেণ্ট হৈ যায়, দায়িত্বটো আপোনালোকে ল'ব নেকি? আপোনালোকে যে এনেকৈ পিছা কৰি দবৰাই মানুহক থিয় কৰাব দিয়ে মেইন ৰোডৰ পৰা, যদি থিয় নহয় আপোনালোকে এনেকুৱা পিছা লয়, যদি কোনোবা তাত পাল্টি হয় বা এক্সিডেণ্ট হয়, দায়িত্বটো আপোনালোকে ল'ব নেকি? বাজাজ ফাইনেন্সৰ গুণ্ডাবিলাকক মই কৈ আছোঁ, যিবিলাক বাজাজ ফাইনেন্সৰ গুণ্ডা, ইহঁতক মই কৈ আছোঁ, কথাটো ভালদৰে শুনিব আপোনালোকে। কেনেকৈ যদি ৰাস্তাত কিবা হৈ যায়, ইহঁতে দায়িত্ব ল'ব নেকি? ইহঁতে দায়িত্ব? যদি EMI বাকী আছে আপোনালোকে ঘৰত যাওক, ঘৰত ন'টিছ পঠাওক। আপোনালোকেতো একো নকৰে, ৰাস্তাত বাইকখন আনিব, আপোনালোকে দবৰাই ধৰিব, ৰাস্তাত গুণ্ডাগিৰি কৰিব। আপোনালোকে ৰাস্তাতে গুণ্ডাগিৰি কৰি আছে। আপোনালোকে ৰাস্তাত গুণ্ডাগিৰি কৰা বাদ দিয়ক, যদি EMI বাকী আছে আপোনালোকে ঘৰত যাওক। ঘৰত গৈ কথা পাতক, লাগিলে ন'টিছ পঠাওক ঘৰত, বাইকৰ EMI বাকী আছে। আপোনালোকে ৰাস্তাত আহিব, আপোনালোকে গুণ্ডাগিৰি কৰি বাইক কাঢ়ি ল'ব, সেইটো কৰা বন্ধ কৰক। কেনেকৈ মোৰ পৰা যেনেকৈ কাঢ়ি লৈছে, মোৰ এতিয়ালৈকে বেয়া লাগি আছে। মোৰ 1 মাহ হৈ গ'ল, মোৰ এটা সপোনৰ বাইক আছিলে, মোৰ দেউতাৰ নামৰ বাইকখন, মোৰ বহুত সপোনৰ বাইক আছিলে, এইটো আপোনালোকে কাঢ়ি লৈছে মোৰ পৰা বাইক। কেইটামান EMI বাকী আছিলে, মইতো কৈছোঁ 10,000 টকা মাৰি দিম বুলি, তেতিয়াও আপোনালোকে অমান্তি হৈ গ'ল। 10,000 টকা নালাগে, লোন ক্ল'জ কৰিব লাগে। আৰু যদি লোনে ক্ল'জ কৰিব পাৰিলোঁ হয়, ইমান টকা দি কেছে গাড়ী ল'ব পাৰিলোঁ হয়। যদি ইমান টকা দিব পাৰিলোঁ হয়, তেতিয়াতো মই কেছতে গাড়ী ল'ব পাৰিলোঁ হয়। মই কিয় কেছ ল'ব পৰা নাই, কিস্তিত কিয় লৈছোঁ বাইকখন? আপোনালোকে এনেকুৱা গুণ্ডাগিৰি কৰা বন্ধ কৰক। কেনেকৈ টাউনত এনেকুৱা গুণ্ডাগিৰি নকৰিব আপোনালোকে। মোৰ লগত গুণ্ডাগিৰি কৰিছে, মোৰ এতিয়ালৈকে বেয়া লাগি আছে। কেনেকৈ সপোনৰ বাইকখন আপোনালোকে কাঢ়ি লৈছে, এইটো কাঢ়ি লৈছে আপোনালোকে মোৰ পৰা বাইকখন। এনেকৈ কাঢ়ি লোৱা বন্ধ কৰক। কেনেকৈ যদি আপোনালোকৰ EMI বাকী আছে, আপোনালোকে ঘৰত যাওক, ঘৰত গৈ আপোনালোকে কথা পাতক, নহ'লে ন'টিছ পঠাওক, কি কৰিব আছে ঘৰত গৈ আপোনালোকে কথা পাতক। এনেকৈ ৰাস্তাত এনেকৈ গুণ্ডাগিৰি কৰি আপোনালোকে বাইকখন কাঢ়ি নল'ব।